So hello friends, আজি আমাৰ ঘৰত মায়ে বনাই আছে বৰালি মাছ আৰু আপোনালোকক কি হৈছে কেনেকৈ বনাইছে মই দেখাই আছো বলো। এয়া মায়ে বৰালি মাছ ফ্ৰাই কৰি আছে আৰু এয়া মায়ে বইল কৰিছে ডিম। এই তিনিটা লোকেল ডিম আৰু এইটো ফ্ৰামৰ ডিম, কাৰণ মায়ে ফ্ৰামৰ ডিম লোকেল ডিম নাখায় বাবে। আৰু এইখন আমাৰ থাপনা, এয়া চাওক। আমাৰ মায়ে বনোৱা আচাৰ কেইটামান লগতে দেখুৱাইছে। এয়া খৰিচা, আমলখি, বগৰী, আম, এয়া জলফাই, এয়া বগৰী আৰু এয়া শিলিখা। আপোনালোকে দেখিব পাইছে ইমান ধুনীয়াকৈ আমাৰ মায়ে যে আচাৰ কৰিছে। খায়েই টেষ্টটো ভাল লাগে, মানে কৰা বহুত দিন হ'ল, এইবছৰ কৰাই হোৱা নাই। ইমান যে বৰালি মাছখিনিয়ে ফুটে, সেইটো কাৰণে মায়ে জঁপিয়াই বনাবলগীয়া হৈছে। এয়া চাওকচোন। আৰু মায়ে মাছৰ লগত বনাবলৈ এয়া লাও কাটিছে, পিছফালে দেখুৱাচোন। এয়া লাও দেখিব পাইছেই। মাৰ স্কুলত একেলগে চাকৰি কৰা পেহী আইতা এজনী দি পঠিয়াইছে, দেখিছেনে? একেবাৰে ঘৰৰ লাও। আৰু মই মাছ নাখাওঁ বাবে মোৰ কাৰণে ডিম। এয়া চাওকচোন, বৰ ধুনীয়াও। এয়া আমাৰ ডিম এফালে ৰেডি আৰু এইফালে বৰালি মাছ ৰেডি। আজিলৈ বাই, বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰিছোঁ। যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু আমাৰ ভিডিঅ'টো ফ'ল' কৰি দিব। আজিলৈ বাই, জয় আই অসম।